এখন 17,000 চলিছে 17,000 কিলা বহুতে বিচাৰি থাকে এপ্ৰিলা এখন কিমান গৈছে 2019 চনৰ 2019 আৰু এখন মানে আপোনাৰ লাগিছে নতুন পাইছে স্কুলৰ বডি লাগিছে ব্ৰেণ্ড নিউ আৰু টায়াৰ গ্ৰিপ চাই লগা এক্সট্ৰা আছে এখন 17 চনৰ 17 চনৰ একদম আমাৰ ৰেজিডাৰ ন একদম ব্ৰেণ্ড নিউ হৈছে এখন কিমান গৈছে প্ৰাইচ এখন ডিব্ৰুগড় ষ্টেচন এখন 2020 চনৰ এখন 55,000 আৰু নেক্সট এইফালে উপৰে এখন ভেস্পা ন ভেস্পা আছে এখন এপ্ৰিলা বহুতে বিচাৰি থাকে আৰু এক্সপোৰ্টৰ পচন্দৰ এখন স্কুটি আৰু কালাৰটো ইউনিক দেখিছে ক্লাছিক 350 বহুতে বিচাৰি থাকে 350 ক্লাছিক আৰু নেক্সট ৰেড কালাৰৰ আছে আপোনালোকে আৰু মিটাৰটো কিমান চলিছে 36 মিটাৰটো 36,000 চলিছে আৰু প্ৰাইচটো কিমান ক'লে এইখনৰ দেখিছে আৰু প্ৰায় বেছি কপি দিবচোন আৰু তলফালে চকাৰ পাবলৈ চাই গ্ৰিপ চাই টায়াৰৰ আৰু একদম নতুন হৈ আছে দেখিছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে এইখন বডিটো চাই লওক ফাৰ্ষ্ট আপোনালোকে বডিটো দেখুৱাই দিছোঁ কেনেকুৱা হৈ আছে লুক চাই লওক আৰু এইখন কিমানৰ প্ৰায় 18-19 তেনেকুৱা হ'ব আৰু 19 কিলোমিটাৰ চলিছে 19,000 কালাৰটো আপোনালোকে ফাৰ্ষ্ট এবাৰ চাই লওক কালাৰ চাইনিং চাওক আপুনি নমস্কাৰ বন্ধুসকল আজি আহিছোঁ গোলাঘাটৰ হিৰ' ডিলাৰলৈ আৰু হিৰ' ডিলাৰ ক'ত আছে সকলোটো গম পায় গোলাঘাটৰ বেঙেনাখোৱা চাৰিআলিৰ পৰা অকণমান দূৰ এইফালে সোমাই আহিলে চাৰিআলিৰ পৰা এইফালে দেৱপ্ৰতীম দা আছে তেওঁ গোটেইখিনি ডিটেইলছ আপোনালোকক বুজাই দিব আপোনালোকৰ ডিলাৰ ক'ত আছে ডিলাৰটো আছে এঙাপাৰ হিৰ' ডিলাৰ আৰু ডিলাৰত ফাইনেন্সৰ সুবিধা আছে ফাইনেন্সৰ সুবিধা আছে আৰু ফাইনেন্সত যদি বাইক এখন লয় আপোনাৰ ডকুমেণ্টছ কি লাগে আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউণ্ট আৰু এটিএমখন হ'লে এখন বাইক ৰিফাইনেন্স কৰি লৈ যাব পাৰিব আৰু আপোনালোকৰ ডাউন পেমেণ্ট কিমান দিব মিনিমাম চিভিল যদি ভাল থাকে 12,000 টকা নহ'লে 15-20,000 টকা দি এখন লৈ যাব পাৰিব আৰু চিভিলটো এতিয়া মই কথা সুধি আছোঁ 750 ওপৰত মানে বহুতে চিভিলটো চাবও জানে আৰু বহুতে নাজানে 750 ওপৰত থাকিলে হয়তো কমতো ওলাব 10,000 টকাত ওলাই যাব 10,000 টকা ভিতৰৰ পৰা 10,000 যদি আপোনাৰ চিভিল 750 ওপৰত আছে তেতিয়া হয়তো 10,000 টকাটো ওলাব পাৰে মানে গম পাইছে কমত ওলাব আৰু যদি অকণমান বেয়া তেতিয়া হয়তো ডাউন পেমেণ্টটো অলপ বেছি হ'ব সেইখিনি ডাইৰেক্ট খোলাখুলিকৈ কৈ দিছে ডিলাৰৰ ফালৰ পৰা আৰু আপোনালোকৰ ইয়াত ফাইনেন্সৰ কি কি সুবিধা আছে মানে কি কি ফাইনেন্স কৰে ফাইনেন্স অনলি ৰিফাইনেন্স IDFC আছে IDFC ন আৰু বহুতে এইটো কথা কৈ থাকে IDFC বেংকৰ ফাইনেন্স কৰিব পাৰিব ইয়াত আৰু প্ৰায়খিনি বেংকৰতো ৱাৰেণ্টি গাৰেণ্টি কিবা থাকে ৱাৰেণ্টি গাৰেণ্টি খোলাখুলিকৈ কাষ্টমাৰ জনাব আমাৰ যদি কিবা লয় বাইকখন আমি উইদিন 7 ডেজৰ যদি কিবা প্ৰব্লেম দিয়ে সেইটো আমি চাই দিম হিৰ' ডিলাৰৰ ওচৰত হয় হয় হিৰ' ডিলাৰ আৰু আপোনালোকৰ হিৰ' ডিলাৰ হয় ন হিৰ' ছেকেণ্ড হেণ্ড ডিলাৰ হয় গোলাঘাটৰ হিৰ' ডিলাৰ ক'ত আছে বুলি সুধিলে গোলাঘাটৰ প্ৰায় মানুহে প্ৰত্যেকজন মানুহে জানে আৰু আপোনালোকে হিৰ' ডিলাৰলৈ আহিলে আপোনালোকক দেখুৱাই দিব তাৰ হিচাপে আৰু কি কি বাইক আছে আপোনালোক গোটেইখিনি দেখুৱাই লওক চাওকচোন এইবিলাক ফাৰ্ষ্ট টেণ্টত ন টেণ্টত ওৱান ৱে দেখিছে আৰু প্ৰায় বেছি দেখুৱাই দিবচোন আৰু তলফালে চকাৰ পাবলৈ চাই গ্ৰিপ চাই টায়াৰৰ আৰু একদম নতুন হৈ আছে দেখিছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন আৰু প্ৰত্যেকখন বাইকৰ আপোনালোকৰ ইঞ্জিন চিল পাব ইঞ্জিন চিল পাব হয় হয় আৰু প্ৰত্যেকখন বাইকৰ লগত ইঞ্জিন চিল এইখন কিমানমান চলিছে বাৰু এখন 32,000 আৰু এইখনৰ প্ৰাইচটো কিমান কৈছে প্ৰাইচটো হ'ল এখন 55,000 মিটাৰ কোনো টেম্পাৰিং নাই নাই টেম্পাৰিং আৰু যিটো কয় পুৰা জেনুইন আৰু এইফালে নেক্সট গ্লেমাৰ আৰু বহুতে বিচাৰি থাকে গ্লেমাৰ স্প্লেণ্ডাৰ বহুত ডিমাণ্ড আৰু দেখিছে গ্লেমাৰ আপোনাৰ এইখন পাব এখন 2023 চনৰ এখন 55,000 টকা গ্লেমাৰ আৰু BS6ৰ কিমানৰ কাৰণে মডেলটো এখন 2023 চনৰ গ্লেমাৰ দেখিছে আপোনালোকে মাত্ৰ 55,000 টকা পাই গ'লে মানে এবছৰ বুলি ক'ব পাৰি এতিয়াতো জানুৱাৰী আপোনাৰ ফেব্ৰুৱাৰী সোমাইছে এবছৰ পুৰণি বাইক বুলি ক'ব পাৰি চাওক এইখন ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ হৈ আছে বাইক দেখিছেনে আপোনালোকে এটা স্ক্ৰেচ হয় আৰু অকণমান আপোনালোকে দেখুৱাই ইঞ্জিনৰ কাৰণে ইঞ্জিনটো মই দেখুৱাই দিবলৈ লৈছোঁ আপোনালোকক ইঞ্জিন চিল হয় প্ৰত্যেকখন বাইকৰ ইঞ্জিন চিল পাব আৰু হিৰৰ নিজৰ ছাৰ্ভিচ পাব আপোনালোকে তাত কেনো কি লাগিছে আপোনালোকক ডাইৰেক্ট বাইক আৰু কিবা এটা প্ৰব্লেম পালে সৰু সুৰা প্ৰব্লেম পালে ঠিক কৰি দিব আচ্ছা আৰু নেক্সট এইখন গ্লেমাৰ ন একদম ব্ৰেণ্ড নিউ হৈ আছে এইখন বডিটো চাই লওক ফাৰ্ষ্ট আপোনালোকে বডিটো দেখুৱাই দিছোঁ কেনেকুৱা হৈ আছে লুক চাই লওক আৰু এইখন কিমানৰ প্ৰাইচটো কিমান এখন 2016 চনৰ বাইক 16 চনৰ বাইক প্ৰাইচ এখন 48,000 কিন্তু বাইকখন চাই দামটো বেছি নহয় আপোনালোকে ফাৰ্ষ্ট ডিলাৰ ভিজিট কৰক বাইকখন চাই লওক তাৰপিছত আপোনালোকে দাম ধৰিব পাৰিব আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ যিসকল ভিউৱাৰ আছে চাই আছে ফাৰ্ষ্ট অনাৰ ছেকেণ্ড অনাৰ তেনেকৈ বাইকৰ বহুখিনিয়ে থাকে এইখন যদি এতিয়া ফাৰ্ষ্ট অনাৰ বাইক আপোনাৰ যদি ছেকেণ্ড অনাৰলৈ গুচি যায় তেতিয়া দামটো অকণমান কমি যাব মানে ভেলুটো অলপমান কমি যাব এতিয়া ফাৰ্ষ্ট অনাৰ কাৰণে আপোনালোকৰ সেইটো প্ৰাইচ হৈ আছে আৰু ছেকেণ্ড অনাৰ বাইকটো আপোনাৰ অকল ফাৰ্ষ্ট অনাৰ ৰেখাই দিছে বাইক হয় ফাৰ্ষ্ট অনাৰ যিখিনি কয় ডাইৰেক্ট জেনুইন কৈ দিছে দেখিছেনে ফাৰ্ষ্ট অনাৰ বাইক আছে ফাৰ্ষ্ট অনাৰ ডাইৰেক্ট কৈ দিছে আৰু যিমান চলিছে মিটাৰ টেম্পাৰিং যদি হৈ আছে ডাইৰেক্ট কৈ দিয়ে গোটেইখিনি আপোনালোকৰ যিটো বস্তু ল'ব ডাইৰেক্ট জেনুইন হিচাপত আপোনালোকক কৈ দিব আৰু নেক্সট হৈছে এইখন Honda Honda 35,000 টকা যিসকলে কিবা সৰু সুৰা ব্যৱসায় কৰে বা ফ্লিপকাৰ্টত ডেলিভাৰী দিয়ে তেওঁলোকৰ কাৰণে ধুনীয়া হ'ব এখন বাইক লৈ যাব পাৰে 35,000 টকা ন আৰু এটা কথা মই এইখিনি সুধিলোঁ ৰিফাইনেন্স হয় নেকি আপোনাৰ বাইক ৰিফাইনেন্স এভেইলেবল আছে হয় হয় যোনখিনি কিমানৰ মডেলৰ ওপৰত 2016 চনৰ পাছত বাকী 17 চনৰ পৰা যিখিনি ৰিফাইনেন্স হৈ যাব 16-17 মানে এইখিনি আৰু
17 চনৰ পৰা 17 চনৰ 17 ওপৰৰ যোনখিনি ওপৰৰ মডেল ৰিফাইনেন্স হৈ যাব নেক্সট এখন টিভিএছ 18 মডেল টিভিএছ ভিক্টৰ আৰু প্ৰাইচটো এখন প্ৰাইচ এখন আছে আপোনাৰ 48,000 আৰু বাইকখন পুৰণা দেখি হয়তো বহুতে ভাবিব পাৰে ইঞ্জিন খোলা হয় আৰু ওচৰৰ পৰা ইঞ্জিনটো লগাই দিব ইঞ্জিন চিল হয় আৰু মেকানিক যিসকলে মেকানিকৰ কিছুমানে ভিডিঅ' চাই তেওঁলোকে দেখিলে গম পাব ইঞ্জিন আৰু ইঞ্জিন চিল হয় প্ৰত্যেকখন বাইকৰ আৰু কালাৰ দেখিছেনে জেনুইন কালাৰ আৰু কোনো মিটাৰ টেম্পাৰিং নাই নেক্সট এখন আছে স্প্লেণ্ডাৰ নেক্সট যিখন 2011 চনৰ হয় এইখনৰ প্ৰাইচ 25,000 25,000 টকা একদম কম দামত বাইক দেখিছে 25,000 টকাত এখন লৈ পেলাই আপোনাৰ সৰু সুৰা কিবা কামৰ কাৰণে যদি যোৱাৰ কাৰণে বাইক লাগে লৈ যাব পাৰিব আপোনালোকে নেক্সট এখন আছে ডুৱেট স্কুটি বহুতে বিচাৰিছে এইখন প্ৰাইচটো কিমান লগাই চাব এখন 38,000 17 চনৰ যদি কোনোবা লেডিছে বিচাৰি আছে বা কোনোবা ষ্টুডেণ্টে ল'ব বিচাৰে এখন ল'ব পাৰিব 38,000 ন আৰু মডেলটো কিমান আছিলে মডেল 2017 EMI এখন হৈ যাব আৰু চিভিলটো চাই ল'ব দেই ফাৰ্ষ্ট আহি পেলাই আপোনালোকৰ বহুতে কৰি থাকে EMI হ'ব নে নহ'ব সেইটো আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰিব আহি পেলাই চিভিলটো চেক কৰাৰ পিছতহে গম পাব গোটেইখিনি নেক্সট আছে ডুৱেট আছে কিমান 2016 চনৰ 35,000 টকাৰ স্কুটি চাই ল'ব আপোনালোকে এখন দেখিছেনে নতুনেই হৈ আছে 35,000 টকাত লৈ যাব পাৰিব মেছটো হিৰোৰ মেছটো আৰু হিৰোৰ নিজৰ বাইক দেখিছেনে আপোনালোকে এইখন ল'লে সৰুৰ পৰা কিবা প্ৰব্লেম ওলালেতো তেতিয়া কৰি দিব আৰু হয় লোৱাৰ আগত যদি কিবা আপোনালোকৰ সৰু সুৰা প্ৰব্লেম ওলায় সেইখিনি কাষ্টমাৰে যদি কৰি দিব নেক্সট এখন আপোনাৰ Honda Activa এখন 45,000 হোৱাইট কালাৰ বহুতে বিচাৰি থাকে কালাৰটো পচন্দ কৰে হোৱাইট কালাৰ আৰু এখন ল'ব পাৰিব আৰু এখন একদম ব্ৰেণ্ড নিউ কিমানৰ হৈ আছে 19 টকা হ'ব আৰু 19 কিলোমিটাৰ চলিছে 19,000 কালাৰটো আপোনালোকে ফাৰ্ষ্ট এবাৰ চাই লওক কালাৰ চাইনিং চাওক আপোনালোকে অৰিজিনেল কালাৰ কালাৰটো অৰিজিনেল পেইণ্ট হয় পেইণ্টটো অৰিজিনেল দেখিছেনে একদম ব্ৰেণ্ড নিউ জিলিকি আছে আৰু এখন কিমান পইচা পাইছোঁ এখন 50,000 একেবাৰে কম দামত যদি আপোনালোকে নতুন স্কুটি বিচাৰি আছে এইখন লৈ যাব পাৰে ফাৰ্ষ্ট আপোনালোকে কালাৰটো গোটেইটো চাই লওক বডিৰ আৰু 05 গোলাঘাট ৰেজিষ্ট্ৰেশ্যন গাড়ী যদি গোলাঘাটৰ কোনোবাই চাই যিসকলে ল'ম বুলি ভাবি আছে স্কুটি লৈ যাব পাৰিব স্কুটিৰ কালেকশ্যন লৈ দেখিছেনে আৰু এইফালে আছে এপ্ৰিলা বহুতে বিচাৰি থাকে এপ্ৰিলা এখন কিমান কৈছে 2019 চনৰ আৰু এইখন মানে আপোনাৰ দেখিছেনে নতুন হৈ আছে স্কুলৰ বডি দেখিছেনে ব্ৰেণ্ড নিউ আৰু টায়াৰ গ্ৰিপ চাই লওক আপোনালোকে টায়াৰ লগোৱা নে অৰিজিনেল কোম্পানী টায়াৰ ন আৰু আচ্ছা টায়াৰ গ্ৰিপ দেখিছেনে নতুনে হৈ আছে আৰু ডিস্কৰ মডেল হয় দেখিছেনে বেকটায়াৰ নতুন আছে আৰু ইঞ্জিন চিল বেকটায়াৰ চিল কৰিব আপোনালোকে আৰু বেকটায়াৰ নতুন আছে স্কুটিখন অকণমান চকখনৰ পৰা নতুন হৈ আছে স্কুটিখনৰ কোনো স্ক্ৰেচ নাই একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আৰু এইখন কিমান ক'লে প্ৰাইচটো এখন 52,000 যিসকলে এপ্ৰিলা বিচাৰি আছিলে 52,000 এইখন লৈ যাব পাৰিব আৰু নেক্সট এখন মেষ্ট্ৰো আছে এখন 17 চনৰ এখন নতুন হৈ আছে চাওকচোন বডিটো একদম আপোনাৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে আৰু 05 গোলাঘাট ৰেজিষ্ট্ৰেশ্যন প্ৰায়খিনি আপোনালোকৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন পাই আছে আচ্ছা আৰু এইখনৰ কিমান কৈছে প্ৰাইচ 45 টায়াৰৰ আপোনাৰ অৰিজিনেল নে অৰিজিনেল আৰু দেখিছেনে টায়াৰৰ আৰু যদি কাষ্টমাৰে কৰে টায়াৰটো বোলে চেঞ্জ কৰি দিব লাগে আপুনি কৰি দিব প্ৰাইচটো হ'ব ন যদি আপোনালোকক কৰি দিব লাগে হয়তো প্ৰাইচটো অকণমান আপ ডাউন হ'ব পাৰে আচ্ছা এতিয়া যোনখিনি কৈ আছে ফিক্স প্ৰাইচ নেকি কিবা এটা হ'ব ন কিবা এটা নেগচিয়েবল কৰি দিব আপোনালোকৰ প্ৰাইচটো আৰু এখন এইখনৰ প্ৰাইচটো এখন 2017 চনৰ নতুন হৈ আছে স্পেচ এটা ওলাই আহিছে 36,000 চাইনিং কৰি আছে কালাৰ দেখিছেনে একদম নতুন হৈ আছে নেক্সট এখন হণ্ডাৰ এখন এভিয়েটৰ হয় Honda Activa আৰু এইখনৰ প্ৰাইচটো এখন 2014 চনৰ এখন প্ৰাইচটো আছে 32,000 আৰু মই এইখিনিতে দেখুৱাই দিছোঁ বস্তু এটা সৰু এইখিনিতে আপোনাৰ এই হেৰি মিটাৰটো অকণ ফ্ৰী আছে এইখন যদি আপোনাৰ কাষ্টমাৰে কয় কৰি দিব কিছুমান যদি আমাৰ যিখিনি পৰা হয় সেইখিনি আমি কৰি দিম আৰু প্ৰাইচটো তাৰ ভিতৰতে যদি আপোনালোকৰ পৰা হয় চাই ল'ব আৰু বহুতে আহি পেলাই নেগচিয়েবল বেছি কৰি নাথাকিব কাৰণ এইবোৰত আপোনাৰতো বেছি প্ৰফিটো নাথাকে আৰু প্ৰায় এক্সেঞ্জতে অহা আপোনালোকৰ আৰু নেক্সট এইখন আছে Yamaha ৰেজিষ্টাৰ ন একদম ব্ৰেণ্ড নিউ হৈ আছে এইখন কিমান কৈছে প্ৰাইচ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন 2020 চনৰ এখন 55,000 হয় এইখন স্কুটি নতুন কিনিবলৈ গ'লে এইখন স্কুটি 1,30,000 ওপৰত যায় আৰু দেখিছেনে এতিয়া 55,000 টকাত আপোনালোকে চাই লওক একদম ব্ৰেণ্ড নিউ কালাৰটো চাই লওক আপোনালোকে যদি এখন স্কুটি লয় আপোনালোকে আজি কিনা স্কুটিৰ নিচিনা পাব চাই লওক গোটেইখিনি আৰু টায়াৰ গ্ৰিপ চাই লওক আপোনালোকে নতুন হৈ আছে অৰিজিনেল টায়াৰ ন অৰিজিনেল টায়াৰ আৰু ইঞ্জিন চিল হয় প্ৰত্যেকখন বাইক স্কুটিৰ ইঞ্জিন চিল পাব আপোনালোকে ইয়াত আৰু এইখন দেখিছেনে আৰু নেক্সট এখন মেষ্ট্ৰো 2017 চনৰ মেষ্ট্ৰো আৰু প্ৰাইচ 38,000 এইখন দেখিছেনে মেষ্ট্ৰো স্কুটি যিসকলে বিচাৰি থাকে আৰু এখন 38,000 লৈ যাব ৰিফাইনেন্স হ'বনে
ৰিফাইনেন্স এখন নহ'ব ন আৰু সেইখনত ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স এখন হৈ যাব ন কিন্তু ডাউন পে'মেণ্ট কিমানমান দিব লাগিব বাৰু যদি ধৰি লওক 15-20 দিন ওলাই যাব হয় হয় চিভিল কিমান থাকিব 750 ওপৰত থাকিব হ'ব যিমানৰ ভিতৰত আহিলে হ'ব আচ্ছা আচ্ছা আৰু নেক্সট এইফালে ৰূপায়ো এখন ভেস্পা ন এইবোৰতে বিচাৰি থাকে আৰু এক্সপৰ্টৰ পচন্দৰ এখন স্কুটি আৰু কালাৰটো ইউনিক দেখিছে য়েলো কালাৰত আছে আৰু এইখনৰ প্ৰাইচ এখন 2019 চনৰ প্ৰাইচ আছে 45,000 আচ্ছা 45,000 এইখনো পাই যাব লাগিছে আৰু ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব ন ডাউন পে'মেণ্টতো 15,000 যিসকলে ৰিফাইনেন্স ছেকেণ্ড হেণ্ড বিচাৰি থাকে আৰু দেখিছে লুকুৱাই আছো প্ৰায়খিনি আৰু এইখন আছে 2016 চনৰ দুইত মানে কালেকশ্যনৰ পৰা 3-4খন আছে আৰু যদি বিচাৰে দুইত বিচৰক প্ৰায়খিনি চাইয়ে থাকে হয় হয় আৰু যিকোনো প্ৰাইচটো কিমান ক'লে আপুনি 35,000 দেখিছেনে 35,000 বহুতখিনি স্কুটি আছে মানে যদি আপোনালোকৰ 40,000 টকাৰ বাজেটত স্কুটি এখন ল'ম বুলি ভাবি আছে ইয়াত পাই যাব লাগে আৰু একেবাৰে কম কিমানৰ পৰা থাকে আপোনালোকৰ আমাৰ স্কুটি প্ৰায় আমাৰ 30,000 পৰা ষ্টাৰ্ট আচ্ছা 30,000 পৰা ইয়াত পাই যাব স্কুটি আৰু বাইক 40,000 পৰা এইখন হৈছে এক্সট্ৰিম 200 ন নতুন লঞ্চ হোৱা বাইকখন ন 21 চনৰ নিউলি লঞ্চ হৈছিলে যোনখন সেইখন ন প্ৰাইচটো হৈ গৈছে 17,000 চলিছে 17,000 এখন আছে 1,05,000 যিখনে R1 ল'ম বুলি ভাবি থাকে সেই চেটটো বাইকখন এতিয়া অলপ দেখিবলৈ সেই বাইকখন লোৱাতকৈ যদি বহুতে ভাবি থাকে অলপ ইউনিক বাইক এখন ল'ম নতুন মডেল এইখন ল'ব পাৰে আৰু এইখনৰ প্ৰাইচটো কিমান ক'লে আপুনি 1,05,000 ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 25,000 ডাউন পে'মেণ্ট দিলে হৈ যাব আৰু নেক্সট এইখন বহুতে বিচাৰি থাকে 350 ক্লাছিক আৰু নেক্সট ৰেড কালাৰৰ আছে আপোনালোকে আৰু মিটাৰটো কিমান চলিছে 36 ন আচ্ছা আচ্ছা 36,000 মিটাৰটো 36,000 চলিছে আৰু প্ৰাইচটো কিমান ক'লে এইখনৰ এখন 95,000 ৰিফাইনেন্স হ'ব নেকি এখন ৰিফাইনেন্স হ'ব যিখনে কেছত বুলেট বিচাৰি থাকে এইখন লৈ যাব পাৰে কালাৰটো অকণমান দেখুৱাই দিব ইউনিক কালাৰ আহিছে একদম নতুন হৈ আছে চাওকচোন কালাৰটো আপোনালোকে ফাৰ্ষ্ট আপোনালোকে ডিলাৰ আহি ভিজিট কৰক তাৰপিছত আপোনালোকে চাব পাৰিব প্ৰত্যেকখন বাইক আপোনালোকে নিজে গম পাবই আৰু প্ৰত্যেকখন বাইকৰ আপোনালোকে জেনুইন প্ৰাইজত পাই যাব আৰু নেক্সট এইফালে জিক্সাৰ ন জিক্সাৰ 250 প্ৰাইচটো হয় 21 চনৰ প্ৰাইচটো এইখনৰ প্ৰাইচ আছে 95,000 আৰু ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব আৰু প্ৰায়খিনি বাইক আপোনালোকক দেখুৱালে যদি ইয়াৰ ভিতৰত কিবা বাইক পচন্দ হৈছে আপুনি ডিলাৰ ভিজিট কৰিব পাৰিব আৰু কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে কণ্টেক্টো কৰিব পাৰিব